হয় আমি মানে আমাৰ জংগলপাৰা মেইন চকত মানে বহুত দিনৰ পৰা আমি দেখি আহিছোঁ বা ৰাইজেও দেখিছে মানে আমাৰ এই চব্জি মাৰ্কেটত আৰু আমাৰ এই মেইন চকৰ এই ওচৰত জংগলপাৰা হাইস্কুল যোৱা ৰোডত মানে অলপ দ গাঁত হৈ আছে বিভিন্ন সময়ত আমি ৰাইজেও মানে এই ইয়াত মানে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল যে এইখিনি অলপ চেন কেবলেৰে অলপ পূৰঠ কৰি দিব লাগে গতিকে আমি হয়তো ৰাইজে মোক প্ৰতিনিধি বনাইছে এতিয়ালৈকে আমি হয়তো আমাৰ পঞ্চায়ত বৰ্ডিখন হোৱা নাই তথাপিও আমি নিজৰ হেৰিৰ পৰা আমাৰ ZPC আমাৰ কাউন্সিলৰ আৰু মই ৱাৰ্ড মেম্বাৰ হিচাপে আমি অলপ মিলাই কেনে আমি ডাম্পাৰেৰে চেন কেবল আনিছোঁ আৰু এইখিনি দিছোঁ আমি চবে মিলি আৰু এখেতেও আমাক যথেষ্ট সহায় কৰিছে ৰাইজেও আৰু এইখিনিয়ে আপোনাৰ হঠাৎকৈ এইটো পৰিকল্পনা কেনেকৈ এইটো পৰিকল্পনা বুলি নহয় মানে কি এইটো এটা আমাৰ সমাজৰ এটা মানে অভাৱ হৈ আছে মানে এইটো মেইন ৰাস্তাৰ ওচৰত আপোনালোকে দেখা পাইছে যে দ গাঁত ইয়াত মানে সদায় ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে ছাৰ বাইদেউসকলে অহা যোৱা কৰে বিভিন্ন সময়ত দেখা পাইছোঁ ইয়াত বাগৰি পৰা দেখা পাইছোঁ বা অটো পিলপিলি যিমান আছে বা সৰু ডাঙৰ যিমান গাড়ী আছে ইয়াত মানে যথেষ্ট এক্সিডেণ্ট হোৱাৰ এটা চান্স আছিল গতিকে আমি মানে আমাৰ এই নতুনকৈ পঞ্চায়ত প্ৰতিনিধিসকলে মিলি আমি এই চেন কেবলৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাইজেও সহায় কৰিছে আজি এই চেন কেবলৰ বিষয়ে আপুনি কি ক'ব নিউজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো প্ৰচাৰ কৰাৰ কাৰণে আজি আমি 5 বছৰ পাৰ হ'ল এজন প্ৰতিনিধিক আমি বহুত ৰিকুৱেষ্টো কৰিছোঁ আৰু তেওঁলোকৰ যোগাযোগতো আমি গৈছিলোঁ কিন্তু এইখিনি কাম কৰি দিয়া নাই বিশেষকৈ আমাৰ জংগলপাৰা চক ডেইলি বজাৰ সন্ধিয়া হ'লে মানুহ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহি পিনে বজাৰ পাতি কৰে আৰু আমি দোকানদাৰ আমাৰ ইয়াত মানে ইমান ডাঙৰ এটা গাঁত খান্দি চিজনকৈ লাগে আৰু মানুহে ছাত্ৰ ছাত্ৰী যিবিলাক আছে ইয়াত আছে 4-5টা স্কুলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে আৰু অহা যোৱা কৰোঁতে তেওঁলোকৰো দিগদাৰ হৈছে আমাৰো দিগদাৰ আৰু ইয়াৰ যিবিলাক সমাজৰ মানুহ আহে এই সমাজৰ মানুহবিলাকে বজাৰ কৰিব আহে ইহঁতৰো মানে দিগদাৰ হৈছে কাৰণ ইয়াত বহুত ডাঙৰ এটা গাঁত খন্দা হৈছে এই বৰষুণৰ দ্বাৰাই বেছিভাগ মানে অহা যোৱাৰ ৰাস্তাটো এনেকুৱা হৈছে যে চাইকেল দি গ'লে মানে এনে পিছলি পৰি ইয়াত মানে কাপোৰ কানি চব নষ্ট হৈ যায় বজাৰৰ মানুহবিলাকৰো তেনেকুৱা দিগদাৰ আৰু আমাৰ দোকানদাৰবিলাকৰো দিগদাৰ সেইকাৰণে আমি আমাৰ নতুন যিজন ৱাৰ্ড মেম্বাৰ ইয়াৰ দ্বাৰাই আজি আমি এইখিনি বস্তু কৰিব পাইছোঁ আৰু আমাৰ যিটো আশা আছিল এই আশাটো পূৰ্ণ হৈছে এতিয়া তেওঁলোকৰ নতুন বডি শপত গ্ৰহণ হোৱা নাই তেওঁলোকৰ নিজৰ পইচা দি এই কামখিনি কৰি দিছে তাৰ কাৰণে আমি ইহঁতক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিভিন্ন ধৰণৰ সমস্যা আছে তেওঁ এইখিনি কাম কৰি দিব আমাৰ বজাৰত ড্ৰেইনৰ ব্যৱস্থা নাই তাৰপিছত বিভিন্ন ধৰণৰ জাবৰ জোঁথৰ আছে এইখিনি পেলোৱাৰ ব্যৱস্থা নাই সেইখিনি বোলে কৰি দিব আৰু তাৰ কাৰণে মই মোৰ ইয়াত যিকেইটা মানে দোকানদাৰ আছে এই দোকানদাৰ কেইটাৰ ফালৰ পৰা মই তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিগত যিবিলাক নেতা আছিলে সেই বিষয়ে আপুনি কি ক'ব সেইটো ক'ব গ'লেতো বহুত ইতিহাস আছে কাৰণ আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ কাৰণ আমাৰ ইয়াৰ লোকেল কিছুমান প্ৰতিনিধি আছে তেওঁলোকৰ দ্বাৰাই আমি যোগাযোগ কৰিছিলোঁ যে আমাৰ এই সমস্যাটো সমাধান কৰি দিব লাগে কিন্তু তেওঁলোকে আশা দিছে কিন্তু আশাটো পূৰণ কৰা নাই কাৰণ পিছে দৌৰি থাকিছোঁ ঘূৰি থাকিছোঁ কিন্তু তেওঁলোকে কৰি দিয়া নাই প্ৰতিশ্ৰুতি দিছে কিন্তু কৰি দিয়া নাই সেইকাৰণে আজি আমি নতুন এজন প্ৰতিনিধি ৱাৰ্ড মেম্বাৰ বনাইছোঁ ইয়াৰ দ্বাৰাই আজি আমাৰ পূৰ্ণ হ'ল কাৰণ চেন কেবল এক ডাম্পাৰ পেলাই দিছে আৰু বিভিন্ন সমস্যা আছে বজাৰৰ এইখিনি কৰি দিব তেওঁ আশা দিছে আৰু আমি আশাবাদী আজিৰ কামৰ বিষয়ে সুধিবলৈ গ'লে মানে প্ৰথমতে মই এনটাইমৰ তৰফৰ দৰ্শকসকলক ধন্যবাদ জনাইছোঁ আমাৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য ডাঙৰীয়াই যিখিনি কাম কৰিছে সেইটো আচলতে তেওঁ কৰা কাম নহয় এইটো আচলতে ৰাস্তাটো PWDৰ আৰু ইতিমধ্যে আমাৰ দৰগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে তেওঁৰ কি কাম কৰিব সেইটো কৰিছে বুলি এটা লিষ্ট প্ৰকাশ কৰিছে য'ত নেকি জংগলপাৰাৰ পৰা মোল্লাপাৰা ৰাস্তাটো উল্লেখ আছে কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নতি হোৱা দেখা পোৱা নাই কিন্তু সেই
নথকাৰ পিছতো আমাৰ ৱাৰ্ড সদস্যজনে মানে আমাৰ জঙ্গলপাৰা চকত যিখিনি দ খাৱৈৰ নিচিনা হৈ আছিল সেইখিনি ঠাই মানুহ অহা যোৱা তাৰপিছত স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাত বহুত ব্যাঘাত হৈছিল। সেই ব্যাঘাতসমূহ আঁতৰাবৰ বাবে যিখিনি প্ৰয়াস কৰিছে সেই হিচাপতে আমাৰ প্ৰতিনিধি তথা ৱাৰ্ড মেম্বাৰজনক ধন্যবাদ জনাইছোঁ। আগলৈ যাতে ইয়াতকৈ ভাল কাম কৰি থাকিব পাৰে। মেইন কথা হ'ল ৰাইজৰ প্ৰতিনিধি যদি ৰাইজৰ কাম নকৰে তেতিয়াহ'লে কি হ'ব? ৰাইজৰ প্ৰতিনিধি ৰাইজৰ কামৰ বাবে আগবাঢ়ি আহিছে, তাৰ বাবে আমি সাধাৰণ ৰাইজে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিখিনি কাম কৰিলে তাৰ বাবে সকলোৱে চাইছে। জঙ্গলপাৰা চকৰ মাজমজিয়াত যিখিনি মানে চলাচল কৰিব পৰা ঠাই নাছিল সেইখিনি ঠাই সুচল কৰি দিলে, তাৰ বাবে তেখেতক ধন্যবাদ জনোৱাৰ লগতে অঞ্চলবাসীয়েও উপকৃত হৈছে বুলি মই ভাবোঁ। যিখিনি কাম করছে ভালাই করছে নতুন নতুন